লগতে আমি যি জানাজা ঘৰ দেখিছে আমি টিং মেৰামতি কৰাৰ পিছত আমি জানাজা ঘৰ আমি টাইলছ লগোৱা কাম আল্লাহু আকবার আল্লাহু আকবার ওয়ালিল্লাহিল হামদ তযাক্কারুন ফাযকুরুনি আযকুরকুম ওয়াশকুরুনি ওয়ালা তাকফুরুন। আজি পবিত্ৰ ঈদ উল ফিতৰ প্ৰায় 10 দিনমান ধৰি এক প্ৰতিকূল বতৰৰ মাজেৰে কবৰস্থান ঈদগাহ হেফাজত সমিতিয়ে এই পবিত্ৰ ঈদগাহত যি প্ৰস্তুতি কৰিছিল অতি কষ্টৰে সেই কষ্টৰ সাৰ্থক কৰি আচলতে আল্লাহ তাআলাৰ অৰ্থাৎ নেদেখাজনৰ কৃপাত এই কষ্ট সাৰ্থক কৰি আজি আমি ঈদ উল ফিতৰৰ 2 ৰাকাত সমূহীয়া নামাজ আমি আদায় কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে আমি প্ৰথমতে সেই কৰোণাময় আল্লাহ তাআলা অৰ্থাৎ নেদেখাজনক আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে এই পবিত্ৰ ঈদগাহ মঞ্চৰ পৰা আজি ঈদ উল ফিতৰৰ উপলক্ষে সমগ্ৰ দিগবয়বাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই ঈদে দিগবয় সমাজ জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীডাল যাতে আৰু সুদৃঢ় কৰক আমি আজি দিনটোত তাকেই কামনা কৰিলোঁ। আজি আমি 2 ৰাকাত নামাজৰ অন্তত আমি দোৱা কৰিলোঁ অৰ্থাৎ প্ৰাৰ্থনা কৰিলোঁ আমি কেইটামান বিষয়ৰ ওপৰত বিশেষকৈ আজি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত যি যুদ্ধৰ বিভীষিকাৰ ফলত যি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই আতংকময় পৰিস্থিতি যাতে অতি সোনকালে অতি শীঘ্ৰে যাতে অন্ত পৰে। লগতে এই যুদ্ধ যিসকল নিৰীহ ব্যক্তি আচলতে বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰী আৰু কণ কণ শিশুৰ মৃত্যু হ'ল তেওঁলোকৰ আমি আত্মাৰ সদ্গতিৰ কাৰণে আমি নেদেখাজনৰ ওচৰত আমি আজি প্ৰাৰ্থনা জনালোঁ। আৰু বিশেষকৈ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত অসমবাসীৰ হিয়াৰ আমঠু অসমবাসীৰ প্ৰাণ জুবিন গাৰ্গৰ যোৱা 19 মাৰ্চ তাৰিখে মৃত্যু অৰ্থাৎ হত্যাৰ ছমাহ সম্পূৰ্ণ হ'ল। কিন্তু আজি এই দিনটোত পবিত্ৰ দিনটোত আমি তেওঁলৈ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ কাৰণ তেওঁৰ মৃত্যুৰ পাছত ইছলাম ধৰ্মী লোকসকলে প্ৰথমবাৰৰ এইটো ঈদ উদযাপন কৰিছে। গতিকে আজি এই ঈদৰ দিনত আমি যিটো ন্যায় গোটেই অসমবাসীয়ে যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে গতিকে সেই অতি শীঘ্ৰে যাতে এই আমি ন্যায় পাব পাৰোঁ লগত সেই বিষয়ে আজি আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিয়েই আজি আমি আমাৰ যি 2 ৰাকাত সমূহীয়া নামাজ আমি আদায় কৰিলোঁ। গতিকে এই নামাজ আদায় কৰিবৰ কাৰণে আমাক যিসকলে আমি নাম উল্লেখ নকৰোঁ প্ৰত্যক্ষ পৰোক্ষভাৱে যিসকলে সহায় সহযোগিতা আগবঢ়ালে সেই সকলোকে আমি কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।